উকনি পৰজীৱী উকনিৰ অভিজ্ঞতা জীৱনত এবাৰ হলেও হয়তো আপুনিও পাইছে। অৱশ্যে পুৰুষৰ চুটি চুলিতকৈ মহিলাৰ দীঘল চুলি প্ৰথম পছন্দ এইবিধ পৰজীৱী পতংগৰ। তালুৰ তেজ শুহি শুহি খোৱা এই উকনিৰ বাবেই প্ৰাণ গ'ল ক্লাছ 6ত অধ্যয়নৰত এগৰাকী 12 বছৰীয়া কিশোৰীৰ। শুনিবলৈ অদ্ভুত যেন লাগিলেও এয়াই সঁচা। আৰু কিশোৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ মূল কাৰণ ইগনৰেন্স বা অৱহেলা। এই কিশোৰীগৰাকীৰ নাম লক্ষ্মীপ্ৰিয়া চাহু। বিগত কেইমাহমানৰ পৰা উকনিয়ে বাহ লৈছিল লক্ষ্মীপ্ৰিয়া নামৰ কিশোৰীগৰাকীৰ মূৰত। লাহে লাহে উকনিৰ সমস্যা ইমানেই বাঢ়ি আহিল যে এদিন তাইৰ মূৰৰ পৰা ওলাবলৈ ধৰিলে দুৰ্গন্ধ, যাৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱা সোমোৱাও এক প্ৰকাৰ বন্ধ কৰি দিছিল কিশোৰীগৰাকীয়ে। যাবলৈ বাদ দিছিল স্কুললৈ। কিন্তু দৰিদ্ৰ হোৱাৰ বাবে এই ভয়ানক সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ লক্ষ্মীপ্ৰিয়াই পোৱা নাছিল উপযুক্ত চিকিৎসা। এদিন নিজে নিজেই ভাল হ'ব বুলি ভাবি থাকোঁতেই সময় বাগৰি গ'ল। হঠাৎ আৰম্ভ হ'ল শৰীৰৰ আন জটিলতা। এইবাৰ বমিত আক্ৰান্ত হ'ল লক্ষ্মীপ্ৰিয়া। পলমকৈ হ'লেও অভিভাৱকে চিকিৎসকৰ কাষ চাপিল যদিও তেতিয়ালৈ বহু পলম হৈ গৈছিল। উকনিৰ গ্ৰাসত ৰক্তহীনতাত ভুগিছিল কিশোৰীগৰাকীয়ে। উৰিষ্যাৰ পুৰী জিলাৰ বালাংগা ব্লকৰ লক্ষ্মীপ্ৰিয়া চাহুক মৃত ঘোষণা কৰে চিকিৎসকে। অভিভাৱকে জনোৱা মতে কিশোৰীগৰাকীক মুণ্ডন কৰিবলৈও পৰামৰ্শ দিছিল বিভিন্নজনে। কিন্তু অৱহেলা কৰাৰ বাবেই কাল নামি আহিল লক্ষ্মীপ্ৰিয়াৰ জীৱনলৈ। গতিকে ৰোগ সদায় ৰোগেই, সেয়া সৰুৱেই হওক বা ডাঙৰ। সময় থাকোঁতেই চিকিৎসক বা বিশেষজ্ঞৰ কাষ নাচাপিলে ঘটিব পাৰে ভয়ংকৰ ঘটনা।